নাকা বলবৎ হ'ল, আইনত পৰিণত হ'ল। এতিয়া অৰুণাচলত থকা 5 লাখ হাজং আৰু চাকমাক অসমত সংস্থাপন দিবলৈ ওলাইছে, য'ত কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াই অৰুণাচলত সংস্থাপন নিদিম বুলি কৈছে। তেনে ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে এই 5 লাখ হাজং আৰু চাকমাক সংস্থাপন দিব ওলাইছে অসমত। আমি সতৰ্ক কৰি দিছোঁ, সকীয়াই দিছোঁ, কোনো পধ্যায় এই বিদেশীসকলক সংস্থাপন কৰিব দিয়া নহ'ব। যি সময়ত আমাৰ অসমত বহুত হাজং মানুহ আছে, দুবেলা দুমিঠি খাব নাপায়, যি সময়ত বহুত হাজং মানুহ আছে, অকণমান মাটি নাই, তেনে ক্ষেত্ৰত বিদেশী মানুহক কেনেকৈ এই অসমত সংস্থাপন দিব? আমি সতৰ্ক কৰি দিছোঁ, সকীয়াই দিছোঁ যে অসমীয়া বা অসমত থকা হাজং আৰু চাকমাক আগতে সংস্থাপন দিয়ক, আগতে দুবেলা দুমিঠি খাবলৈ দিয়ক, অকণমান মাটি দিয়ক, তাৰপিছত বিদেশৰ বাংলাদেশৰ বা পাকিস্তানৰ কথা চিন্তা কৰিব। আমি ৰৈ নাথাকিম কোনো পধ্যে কৃষক মুক্তি সংগ্ৰামে, আমি আন্দোলন আৰম্ভ কৰিম। কিবা কাৰণত যদি এই 5 লাখ মানুহক যদি সংস্থাপন দিয়ে।